হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আহিলোঁ উৰিষ্যাত থকা এভাগ নামঘৰলৈ। তো এই নামঘৰ ভাগ আছে জগন্নাথ মন্দিৰৰ ওচৰতে। তো ভাবিলোঁ ইয়াতো সোমাই যাওঁ। উৰিষ্যাতো যে এনেকুৱা নামঘৰ আছে মই জনা নাছিলোঁ। তো সেইকাৰণে আহিলোঁ এই নামঘৰ ভাগলৈ। তো এই নামঘৰ ভাগে উৰিষ্যা আৰু অসমৰ সমন্বয় যোনটো বান্ধোন সেইটো দেখুৱায়। এয়াই হৈছে নামঘৰ ভাগ। এতিয়া ৰাতি হোৱাৰ কাৰণে বন্ধ হৈ আছে, কিন্তু অলপ পিছত খুলি দিলে আমি কোৱা কাৰণে। তো এতিয়া আমি ভিতৰত সোমালো নামঘৰ ভাগৰ। ভকত আহিলে, তো আমাক প্ৰসাদো দিলে। অসমৰ পৰা শংকৰদেৱ গুৰুজনাও উৰিষ্যালৈ আহিছিল যেন তাৰে স্মৃতিত এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছিল বুলি জনা যায়। তো এই নামঘৰ ভাগত আপোনালোকে থাকিবও পাৰে অসমৰ পৰা যদি আহে। বেছি দাম নলয়, ৰুমবোৰ 600কে লয়। ধুনীয়া ৰুমবোৰ দেখুৱাবলৈ নহ'লে। তো ইয়াত থকা হোটেলবোৰো ইমান দাম নহয় বাৰু। খালি আপোনালোকে আহিলে হোটেল ৰুমত ডাইৰেক্ট হোটেলৰ মালিকৰ লগত কথা পাতিব। যদি অট'ৱালাবোৰৰ লগত কথা পাতে তেনেহ'লে আপোনালোকে দাম ভৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।